জুবিনদাৰ আত্মা আমাৰ ঘৰলৈ আহিছিল হয়তো মই হাতখন অনা কাৰণে আহিছিল নাহৰজোপা হিলি আছিল দাদা আহিছে মোৰ ওচৰত সেই নাহৰজোপাৰ ওচৰেদি খোজকাঢ়ি যোৱা মই দেখিছিলোঁ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা কায়িকভাৱে আঁতৰি যোৱা আজি প্ৰায় দুমাহ এই পৰ্যন্ত আচলতে প্ৰতিজন অসমীয়াই প্ৰিয় শিল্পীজনক হেৰুৱাই এই পৰ্যন্ত মৰ্মাহত হৈ আছে যদিও শিল্পী জুবিন গাৰ্গ আমাৰ মাজত কায়িকভাৱে নাই তেখেতৰ সৃষ্টি তেখেতৰ কৰ্মৰাজি আমাক সদায় অনুপ্ৰাণিত কৰি আহিছে আৰু আজি আমাৰ সৈতে এগৰাকী যুৱক উপস্থিত আছে মই তেখেতৰ সৈতে কথা পাতিম মই চিনাকি কৰি দিব বিচাৰিছোঁ বালিপাৰাৰ এজন যুৱক প্ৰকৃতিপ্ৰেমী যুৱক ভৱেন মেধি এগৰাকী ফটোগ্ৰাফাৰ আপোনালোক সকলোৱে জ্ঞাত আৰু লগতে তেজপুৰ জুবিন ফেন ক্লাব তথা তেজপুৰ জুবিনিয়ানছৰ এগৰাকী অন্যতম সদস্য আমি আজিৰ এই বিশেষ সাক্ষাৎকাৰত আমি তেখেতক কথা পতাৰ মূল যি বিষয়বস্তু আমি সেই বিষয়বস্তুলৈ আহিবলৈ চেষ্টা কৰিম যিহেতু এই বৰ্ষটোৰ ছেপ্টেম্বৰ মাহৰ 19 তাৰিখটো আছিল প্ৰতিজন অসমীয়াৰ বাবে এটা অভিশপ্ত দিন আৰু সেই অভিশপ্ত দিনটোতেই প্ৰিয় শিল্পীগৰাকীক আমি সকলোৱে হেৰুৱাইছিলোঁ আৰু 23 ছেপ্টেম্বৰ তাৰিখে যেহেতু অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈছিল প্ৰিয় শিল্পীগৰাকীৰ আৰু সেই অন্ত্যেষ্টিক্ৰিয়াৰ দিনাই আগমুহূৰ্তত আচলতে ভৱেন মেধি মই প্ৰথমে কৈছোঁ তেজপুৰ জুবিনিয়ানছৰ অন্যতম সদস্য ভৱেন মেধিয়ে শিল্পীগৰাকীৰ তেওঁৰ 3D কাষ্টিং অৰ্থাৎ হাতৰ সোঁহাত আৰু বাওঁ হাতৰ তেওঁ হাতৰ ছাপ তেওঁ ল'বলৈ সক্ষম হৈছিল সেই সময়ত আমাৰ সৈতে যিহেতু ভৱেন মেধি আছে মই সেই গোটেই সম্পূৰ্ণ কথাখিনি মই আজি তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম আচলতে প্ৰিয় শিল্পীগৰাকীক আমি হেৰুৱাই আচলতে ভাগি পৰিছোঁ ক'বলৈ ভাষাহীন আচলতে মানৱদৰদী সেই শিল্পীজনক আমি আজি প্ৰায় 2 মাহে সম্পূৰ্ণ হওঁ আৰু এই 2 মাহে আচলতে আমি কান্দি আছোঁ সকলোৱে আৰু সেই ক্ষেত্ৰত আপুনি সেই ঈশ্বৰপুত্ৰ আমি আখ্যা দিছোঁ শিল্পীগৰাকীক ঈশ্বৰপুত্ৰৰ আপুনি হাতৰ ছাপ 3D কাষ্টিং ল'বলৈ যিহেতু সক্ষম হ'ল কেনেকুৱা সেই বিষয়ে মই জানিবলৈ চেষ্টা কৰিম হয় নমস্কাৰ মই 3D হাতৰ যি 3D কাষ্টিং ল'লোঁ মানে মোৰ এটা সপোন আছিল আমি দাদা এজনৰ সৈতে আমি গান গোৱাৰ কথা গানৰ দাদাই গান গালে হয় জুবিনদাই আৰু দাদাজনে লিখিছিল নবদা আমি তেতিয়া মানে ছিংগাপুৰৰ পৰা অহাৰ পিছত আমি গান গোৱা সময়ত আমি হাতৰ ছাপ লৈ এই আহি থকা বাৰ্থডেত 18 তাৰিখে গিফ্ট কৰাৰ কথা আছিল কিন্তু সেইটো নহ'ল কিন্তু তথাপিও আমি 23 ছেপ্টেম্বৰত চিতাত নিয়াৰ ঠিক আগমুহূৰ্তত আমি ল'বলৈ সক্ষম হ'লোঁ ইতিমধ্যে তেওঁ যিহেতু সংগ্ৰহ কৰিছে মই অকণমান মোৰ সহযোগীক মই দেখুৱাবলৈ চেষ্টা কৰিম খুব সযতনে আচলতে তেওঁ এই 3D কাষ্টিং গ্ৰহণ কৰিছিল শিল্পীগৰাকীৰ আৰু দুইখন হাত আচলতে সোঁহাত আৰু বাওঁ হাত দুইখন হাতৰে তেওঁ ল'বলৈ সক্ষম হৈছে মই অকণমান মোৰ সহযোগীক মই অনুৰোধ কৰিম এবাৰ এই দৃশ্য দেখুৱাবলৈ আচলতে এয়া এক ঈশ্বৰপুত্ৰৰ এয়া হাত আমি যিহেতু ঈশ্বৰপুত্ৰ আখ্যা দিছোঁ প্ৰিয় শিল্পী জুবিন গাৰ্গক আৰু জুবিন গাৰ্গ সদায় অন্যতম আৰু অনন্য আছিল আৰু মই দেখুৱাব খুজিছোঁ আচলতে এনেধৰণে এতিয়া তেওঁ যিহেতু সংৰক্ষণ কৰিছে তেখেত যে নাই তেখেতৰ বিষয়েটো আমি ক'বলৈ এতিয়াও মই ভাবিলে কথাবোৰ গাৰ নোম শিয়ৰি উঠে আৰু মানে সেই কথাটো ভাবিবই নোৱাৰোঁ আৰু মই আজিলৈকে তেতিয়াই আজি 2 মাহ হ'বৰ হ'ল মই তেতিয়াই হাতৰ ছাপ লৈছিলোঁ মই নিজেই হাতৰ ছাপৰ ফিনিচিং দিব পৰা নাছিলোঁ আৰু চবতকৈ ডাঙৰ চেলেঞ্জ হ'ল মোৰ এইটো কামত একেবাৰে নতুন মোৰ শিকা ঠিক 1 মাহ 2 মাহ হৈছিলহে মই 1-2টা কাষ্ট কৰাৰ পিছত 3rd নম্বৰ কাষ্টটো মই দাদাৰ কাৰ ল'ব গৈছিলোঁ হাতৰ মোৰ বহুত ডাঙৰ চেলেঞ্জ তাতকৈ ডাঙৰ চেলেঞ্জ হৈছে আমি জীৱিত ব্যক্তিৰ হাতৰ 3D কাষ্টিং লোৱা আৰু মৃত ব্যক্তিৰ বহুত চেলেঞ্জ আৰু তাতো 4 দিনমান হৈ গৈছিল তাৰপিছত মই তথাপিও মই ভাবিছোঁ যে নাই মই পাৰিম আৰু মোক গৰিমা বয়ে তৃষানুৱে বহুত হেল্প কৰিলে হেল্প নকৰা হয় মই ল'ব নোৱাৰিলোঁ হয় মই যিহেতু একদম নতুন 3D কাষ্টিঙত মাত্ৰ 2টা কৰিছিলোঁ এতিয়া যেতিয়া 3 নম্বৰটো জুবিনদাৰ কৰিলোঁ মই মানে ইয়াত মানে যিহেতু ফিনিচিং দিবলৈ বহুত আছিল মই যিখিনি ফিনিচিং দিছোঁ মই তাত বহুত সন্তুষ্ট আৰু এই বক্সবোৰ মই বহুত কষ্ট কৰি বহুত চেষ্টা কৰি বনাইছোঁ মানে আমি সকলোৱে যেহেতু ঈশ্বৰ পুত্ৰ বুলি কওঁ
আচলতে যিসকলে জুবিন দাক লগ পাইছে, কথা পাতিছে, 2-3 ঘণ্টা অতিবাহিত কৰিছে, সেইসকলে গম পায় একচুৱেলি জুবিন গাৰ্গ বা জুবিন দা কোন আছিল। মই বহুতবাৰ লগ পাইছোঁ, যিকেইবাৰ লগ পাইছোঁ মানে ভাবিব নোৱাৰা অনুভৱ, কৈ শেষ নহয়। আৰু মই এইটো কথা এতিয়ালৈ ক'তো ছ'চিয়েল কৰা নাছিলোঁ, মই অকল ঘৰত কৈছিলোঁ, 2-এজনে জানে। জুবিন দাৰ আত্মা আমাৰ ঘৰলৈ আহিছিল। হয়তো যিসকলে জানে মোক বিশ্বাস কৰিব, কিছুমানে বিশ্বাস নকৰিব পাৰে। হয়তো মই হাতখন অনা কাৰণেই আহিছিল বা কিবা মেছেজ দিবলৈ আহিছিল নাজানো, কিন্তু মই যিদিনা জুবিন দাক মুখাগ্নি কৰিছে সেইদিনা ৰাতি, অথচ মই যিদিনা ঘৰ পাইছোঁহি প্ৰায় 1টামান বজাত মোক 3বাৰ দাদাক দেখুৱাইছে বা দাদা আহিছে মোৰ ওচৰত। মই ঘৰৰ ৰুমৰ ভিতৰতো দেখিছোঁ। আৰু মই জুবিনদাৰ বাৰ্থডেত প্ৰায় 3 বছৰমান আগত এজোপা নাহৰৰ পুলি ৰুইছিলোঁ। নাহৰজোপা এতিয়া ডাঙৰ হৈছে, প্ৰায় 9-10 ফুট হৈছে। সেই নাহৰজোপাৰ ওচৰেদি খোজকাঢ়ি যোৱা মই দেখিছিলোঁ। আৰু নাহৰজোপা পূৰা মই যেতিয়া ওলাই আহিছিলোঁ প্ৰায় 1টামান বজাত, মই ভাবিছিলোঁ মই টোপনিত আছিলোঁ নেকি, কিন্তু টোপনিত নাই মই, কাৰণ তেতিয়ালৈ শুৱাই নাছিলোঁ, মই গুৱাহাটীৰ পৰা আহিব দেৰি হৈছিল। নাহৰজোপা অথচ ক'তো বতাহ নাছিল, নাহৰজোপা হিলি আছিল, এনেকুৱাকৈ হিলি আছিল মানে যেন কোনোবাই ধৰি জোকাৰি আছে আৰু বতাহ অহা নিচিনা। মই ওচৰে পাজৰে গছ চাইছোঁ, প্ৰায় 1 মিনিটৰ বেছি সময় নাহৰ গছজোপা হিলি আছিল। তাৰপাছত অলপ সময়ৰ পিছত দেখিছোঁ নাহৰজোপাৰ কাষেদি জুবিন দা খোজকাঢ়ি গৈছে। আৰু তাৰ ঠিক অলপ সময়ৰ পিছতেই মই যেতিয়া ৰুমৰ কৰিডৰৰ দৰ্জা খোলোঁ, মোৰ আগেদি খোজকাঢ়ি গৈছে। আৰু মই সেইটো সময়ত ভয় খোৱা নাই, কাৰণ মই দাদাই মোক একো নকৰে মই জানো। আৰু মই এনেই ডেড বডি বুলিয়ে কৈছোঁ, মৃত শৰীৰ মই কেতিয়াও চাবলৈ নোৱাৰোঁ, মোৰ সাংঘাতিক ভয় লাগে। কিন্তু নাজানো দাদাৰ কি শক্তি আছে, কি আছে। মই দাদাক নিজে চুই চাইছোঁ আৰু নিজে হাতেৰে চুই মই 3D কাষ্টিং লৈছোঁ, কিন্তু মোৰ অলপো ভয় লগা নাই। বেয়া লাগিছে, বহুত বেয়া লাগিছে। মই মুখখনটো মই একদম চকুৰে এনেকৈ ডাইৰেক্ট চোৱাই নাই, এনেকৈ মই ব্লাৰ কৰি চাইছোঁ মুখখন, মই ডাইৰেক্টলি মুখখন চাবই পৰা নাই। মই সেই সময়টোত মানে কেনেকুৱা কি অনুভৱ এতিয়া মই বুজাব নোৱাৰিম সেইখিনি। আৰু দুখটোতো সদায় কাৰণে থাকিয়ে যাব, সেইটো এটা কোনো হেৰি কৰিব নোৱাৰিব, কেতিয়াও ইয়াৰ ক্ষতিপূৰণ কোনো হেৰি কৰিব নোৱাৰিব, মানে ইয়াৰ অল্টাৰনেট কোনো আহিব নোৱাৰিব। মোৰ ভগৱানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে, জুবিন দাই নিশ্চয় ন্যায় পাব আৰু সত্যটো এদিন নিশ্চয় ওলাব। আমি তাকেই ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰি আছোঁ, উপযুক্ত শাস্তি পাওক অভিযুক্তই। আৰু তাৰ বাবে আমি সদায় প্ৰাৰ্থনা কৰি আছোঁ, আমি সোনকালে ন্যায় পাম বুলি আশা কৰিলোঁ।